যোগীগোপাৰ মেঘালয়ৰ কোলাশিৰাৰ ৰমৰমীয়া ব্যৱসায় যে অব্যাহত আছে সেই কথাটো স্পষ্ট কৰ ফাঁকিৰে চলিছে কোলাশিৰাৰ এই ব্যৱসায় কয়লা সিন্ডিকেটৰ নেতৃত্বত আছে জাংগিলা বিপিএফৰ মানস চেৰফাঙৰ টিচিএলচিচিৰ চেয়াৰমেন হৈছে জাংগিলা প্ৰতিখন কয়লাবতীক গাড়ীৰ পৰা গুণ্ডাকৰ সংগ্ৰহ কৰে জাংগিলাক সহায় কৰিছে যোগীগোপাৰ কয়লা মাফিয়া জিন্তু বৰুৱাই লগত আছে পাছনিয়াৰ বিশ্বজিৎ দাস কাৰয়াৰ বিশ্বজিৎ দাস ভৈৰৱ সেন আছে অহিদুল ইছলাম আছে নুৰুল ইছলামেও হাত দিছে সিন্ডিকেটত তেওঁলোক স্থানীয় বিজেপি তথা আৰএছএছ নেতা সিন্ডিকেট চক্ৰৰ ধন অসম মন্ত্ৰী অবাদ নতুনকৈ অন্তৰ্ভুক্ত হোৱা এজন মন্ত্ৰীলৈ অহাৰ আছে গুৰুতৰ অভিযোগ অসম মন্ত্ৰী অবাদ নতুনকৈ অন্তৰ্ভুক্ত হৈছে এগৰাকী মন্ত্ৰী আৰু যিগৰাকী মন্ত্ৰীৰ ছত্ৰছায়াত এই সিন্ডিকেট চলাৰ অভিযোগ আছে আৰু এই অভিযোগে এতিয়া বিটিচিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে যি সময়ত হাগ্ৰামা মহিলাৰীয়ে নিকা প্ৰশাসন চলাবলৈ চেষ্টা কৰিছে বিটিচি দখল কৰাৰ পাছত বিটিচিত সুশাসন চলাবলৈ চেষ্টা কৰিছে সেই সময়তে হাগ্ৰামা মহিলাৰীক বদনাম কৰিবলৈ উঠিপৈ লাগিছে নেকি একাংশ বিপিএফ নেতা জাংগিলাৰ নাম পোহৰলৈ আহিছে সিন্ডিকেট চক্ৰটোত অবৈধভাৱে ধন সংগ্ৰহ কৰে ট্ৰাকে প্ৰতি ৭,০০০ টকাকৈ কাষত আপোনালোকে দেখিছে কয়লাবতী ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হোৱা এইটোৱে প্ৰমাণ কৰে যে অভাৰলোডেড ট্ৰাক আহে মেঘালয়ৰ পৰা অভাৰলোডেড ট্ৰাক আহে যি মেঘালয়ত অবৈধ কয়লা খননৰ পাছত বহু শ্ৰমিকৰ মৃত্যু হৈছে সেই মেঘালয়ৰ পৰাই অবৈধ কয়লাবতী ট্ৰাক আহে আৰু ট্ৰাক আহে যোগীগোপালৈকে যোগীগোপাত জাংগিলাৰ নেতৃত্বত ৭,০০০ টকাকৈ এখন ট্ৰাকৰ পৰা সংগ্ৰহ কৰা হয় জাংগিলা হৈছে বিপিএফৰ মানস চেৰফাঙৰ টিচিএলচিচিৰ চেয়াৰমেন ফটোত জাংগিলাক আপোনালোকে দেখিবলৈ পাইছে আৰু জাংগিলাক সহায় কৰিছে একাংশ স্থানীয় বিজেপি আৰু আৰএছএছ নেতাই তাৰ ভিতৰত আছে জিন্তু বৰুৱা বিশ্বজিৎ দাস পাছনিয়াৰ বিশ্বজিৎ দাস আৰু কাৰয়াৰো বিশ্বজিৎ দাস আছে ভৈৰৱ সেন আছে আহিদুল ইছলাম আছে নুৰুল ইছলামেও হাত উজান দিছে আৰু সামগ্ৰিকভাৱে এই চক্ৰটোক ৰক্ষণাবেক্ষণ দি আছে নতুনকৈ মন্ত্ৰী অবাদ স্থান লাভ কৰা এগৰাকী মন্ত্ৰী এই মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আছে গুৰুতৰ অভিযোগ আৰু যি অভিযোগক লৈ এতিয়া বিটিচিত চাঞ্চল্যৰ সৃষ্টি হৈছে আমি পোনপটীয়াকৈ লৈ গৈছোঁ আপোনালোকক গোৱালপাৰালৈকে তাত আমাৰ সতীৰ্থ যোগীগোপাল নীলমণি শৰ্মা উপস্থিত আছে নীলমণিয়ে দেখুৱাব সবিশেষ গোৱালপাৰা হৈ যোগীগোপালৈ চলিছে কলাহীৰাৰ ৰমৰমীয়া ব্যৱসায় আৰু এই মুহূৰ্তত মই ৭০ নম্বৰ ঘাই ৰাষ্ট্ৰীয় পথত আছো আৰু এই পথেৰে নিশা হলে ট্ৰাকৰ লালি নিচিঙা পথ বয় আৰু প্ৰতিখন ট্ৰাকে আছে অভাৰলোডেড কিন্তু এই মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু শূন্য সহনীলতাৰ কথা কৈছিল তাৰ পিছত আমি দেখিছো যে এই কলাহীৰাৰ অৰ্থাৎ কয়লাৰ যি ব্যৱসায় আছে সেই ব্যৱসায় কিন্তু নাকি লগাবলৈ সক্ষম হোৱা নাই চৰকাৰখনে আৰু এই ব্যৱসায়ত অভিযোগ উঠাৰ মতে আচলতে একাংশ আৰএছএছৰ লগ বিজেপিৰ লগ আনকি বিপিএফৰ লগতে একাংশ দিছপুৰৰ কেইবাগৰাকী ইয়াত মন্ত্ৰী ক্ষমতাশালী মন্ত্ৰীও জড়িত থকাৰ অভিযোগ উঠিছে কাৰণ মই পুনৰবাৰ কৈছো যে এই ৭০ নম্বৰ যি ঘাই ৰাষ্ট্ৰীয় পথ এই ৰাষ্ট্ৰীয় পথে আচলতে এতিয়া এই পথেৰে অহা যোৱা কৰা লোকসকলৰ বাবে এক প্ৰত্যাহ্বান হৈছে এই কলাহীৰাৰ বাবে কাৰণ দিনত যেনে তেনে নিশাৰ ভাগত আচলতে এই পথেৰে আচলতে মানে অবাধ গতিত চলে অভাৰলোডেড ট্ৰাকসমূহ আৰু যিসমূহে ট্ৰাকৰ বাবে আচলতে সঘন দুৰ্ঘটনা হয় আৰু অতি আচৰিত কথাটো হ'ল যে চৰকাৰে বিশেষকে যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শূন্য সহনীলতাৰ কথা কৈছিল কিন্তু সেই শূন্য সহনীলতাৰ কথা কোৱা চৰকাৰখনৰ সময়ত সদায় দুৰ্নীতিৰ প্ৰতি জিহাদ গ্ৰহণ কৰা চৰকাৰখনে কিন্তু কলাহীৰাৰ ব্যৱসায় ক্ষেত্ৰত কিন্তু নাকি লগাবলৈ সক্ষম হোৱা নাই একাংশ ব্যৱসায় আচলতে চৰকাৰৰ সকলো নীতি নিয়ম পৰিবহণ বিভাগৰ সকলো নীতি নিয়মক জলাঞ্জলি দি আচলতে তেওঁলোকে ৰমৰমীয়া ব্যৱসায় চলাইছে মোৰ লগত গোৱালপাৰা জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতিগৰাকী আছে আৰু মই তেখেতৰ লগত কথা পাতিবলৈ বিচাৰিম আৰু অকল কলাহীৰাৰ এই যে কয়লাৰ ব্যৱসায় আৰু কয়লাৰ ব্যৱসায় এই ৰাষ্ট্ৰীয় ঘাইপথত যে ৰমৰমীয়া ব্যৱসায় চলাইছে তেনে নহয় সঘন দুৰ্ঘটনাৰ অন্যতম এটা কাৰণ এই কয়লাৰ ট্ৰাকসমূহ আৰু এই কয়লাৰ ট্ৰাকসমূহ কাৰণ আপোনালোকে এইখিনি এটা কথা জ্ঞাত যে এই পথটো সম্প্ৰতি গুৱাহাটীৰ পৰা গোৱালপাৰালৈ যিটো পথ সেই পথটো কিন্তু ইয়াত সম্প্ৰসাৰণৰ কাম চলি আছে গতিকে সাধাৰণ লোক যিহেতু ভোগ কৰিবলগীয়া হৈছে মই কথা পাতিম পোনে পোনে যিহেতু কয়লাৰ আমি ব্যৱসায় দেখিছো যে ইয়াত অভাৰলোডেড ট্ৰাকসমূহ আচলতে দিনে নিশাই আচলতে ইয়াক হাহাকাৰ বা পৰিৱেশৰ সৃষ্টি কৰিছে কিন্তু চৰকাৰৰ কোনো নিয়ন্ত্ৰণৰ ব্যৱস্থা নাই চৰকাৰৰ মানুহ জড়িত আছে মই প্ৰথমতে ক'ব খুজিছো যে বিজেপি চৰকাৰখন কেৱল কথা দিবহে পাৰে এই বিজেপি চৰকাৰখনে সাধাৰণ ৰাইজৰ ওপৰত যি ধৰণৰ হেঁচা প্ৰয়োগ কৰি যি শাসন চলাই আছে এয়া গণতন্ত্ৰৰ শাসন নহয়
আপোনালোকে গম পায় যে এই ৰাস্তাখন আজি কিমান বছৰৰ পৰা কাম চলি আছে, এই কামসমূহ সম্পূৰ্ণ কৰিব পৰা নাই। তাৰ পৰিকল্পিতত কি কৰি আছে, দিনে নিশাই যি অভাৰলোডিং, যি কয়লা ভৰ্তি গাড়ী চলাই আছে, তাৰ ফলত দিনে নিশাই এক্সিডেণ্ট হৈ আছে, মানুহৰ মৃত্যু হৈ আছে, কিন্তু চৰকাৰৰ কাণ সাৰি পোৱা নাই, জিলা প্ৰশাসনৰ কাণ সাৰি পোৱা নাই। এইসমূহ কাৰ্যৰ লগত কেৱল জড়িত বিজেপি, RSS, তাৰপিছত BPFৰ ডাঙৰ ডাঙৰ নেতাসমূহ ইয়াতে জড়িত হৈ কামসমূহ চলাই আছে। এই চৰকাৰখন কেৱল মাত্ৰ ধনী শ্ৰেণীৰ মানুহৰ কাৰণে কাম কৰি আছে, সাধাৰণ ৰাইজৰ কাম কৰা নাই। আপোনালোকে চাব যে কেৱল মাত্ৰ এইখন চৰকাৰে কৈ থাকে যে ম্যাদ খেদিব লাগে বা অমুক কৰিব লাগে, কেৱল মাত্ৰ মানুহক লৈ ৰাজনীতি কৰি আছে, কিন্তু মানুহৰ সমস্যা লৈ কেতিয়াও মাত নামাতে, মানে সমস্যাৰ সমাধান নকৰে। আজি এই ৰাস্তাখনেৰে চাব কিমান অভাৰলোড হৈ যে কয়লা ভৰ্তি যি গাড়ীসমূহ যায় কয়লাসমূহ ইয়াৰ পৰা কাবাইতাৰী হৈ যোগীঘোপালৈ কয়লাসমূহ যায়, তাৰ পৰা অন্যান্য জিলালৈ হস্তান্তৰ হয়। এইসমূহ কেনেকৈ চলি আছে? নিশ্চয় ইয়াৰ লগত বিজেপি চৰকাৰ জড়িত, জিলা প্ৰশাসন জড়িত, নহলে কেনেকে ইয়াৰ তেনেকে যাই আছে। নিশ্চয় বিজেপিৰ ডাঙৰ ডাঙৰ নেতাসমূহে ইয়াৰ লগত জড়িত, পৰিবহন বিভাগৰ ভূমিকা তেখেতসকলে জড়িত হৈ আছে। নহলে এনেকে অভাৰলোডিং কৰি যিসমূহ কয়লা ভৰ্তি যি ডাম্পাৰ আপোনাৰ গাড়ী চলাচল কৰি আছে, তেখেতসকলে কিয় নধৰে? অভাৰলোডিং হোৱাৰ লগে লগে ৰাস্তাখনৰ এবাৰ চিন্তা কৰিছে নেকি? ৰাস্তাখন যে ইমান দিনৰ পৰা কাম চলি আছে, ৰাস্তাখন ঠিক কৰিবলৈ পোৱা নাই, কিন্তু সিহঁতে দিনে নিশাই যি কয়লা ভৰ্তি যি গাড়ীসমূহ চলাচল কৰিব যে সন্ধিয়াৰ পৰা মানে কয়লাৰ ট্ৰাকৰ উৎপাতটো বাঢ়ে। হয়, সন্ধিয়াৰ পৰা নিশ্চয় আপোনালোকে চাব যে সন্ধিয়াৰ পৰা এনেকুৱা লাইন লাগে, ৰাতি 3টালৈকে লাইন লাগিয়ে থাকে, মানুহে চলাচল কৰিব পৰা অৱস্থাত নাথাকে। ৰাতি যে কোনোবা এটা ইমাৰ্জেঞ্চিত গাড়ী যাব, সিহঁতৰ কাৰণে চাইড নোপোৱা হৈ যায়। এই কেইদিনমান আগতে নিশ্চয় আপোনালোকে চাইছে, এই আশুডুবিৰ পৰা তাতে এক্সিডেণ্ট হ'ল, দুধনৈত এক্সিডেণ্ট হ'ল, তাৰপিছত ডাবলিত এক্সিডেণ্ট হয়, এনেকুৱা কিমান দুৰ্ঘটনা হৈ আছে, কিন্তু চৰকাৰে এইবোৰৰ মাথা মাৰে। মানে আচল কথা হ'ল চৰকাৰে আচল সমস্যাবোৰলৈ কেতিয়াও মানে মাত নামাতে। সিহঁতে আচল সমস্যাবোৰ ৰাইজৰ কেতিয়াও ঠিক নকৰে, কেৱল সিহঁতে ৰাজনীতি পৰিকল্পিত চলে, কেৱল মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰে, মানুহৰ ওপৰত হেঁচা প্ৰয়োগ কৰে, কেৱল চৰকাৰখনে সফলস্বৰূপ তাৰমানে ৰাজনীতি কৰি আছে আৰু সাধাৰণ ৰাইজৰ লগত হাৰাশাস্তি কৰি আছে। বৃহৎ এটা অঞ্চলৰ জনসাধাৰণক পণবন্দী কৰি আচলতে চলিছে কলা হীৰাৰ ৰমৰমীয়া ব্যৱসায়। মই পুনৰবাৰ কৈছো, মেঘালয়ৰ পৰা এই পথেৰে গোৱালপাৰা হৈ যোগীঘোপালৈকে যায় এই কয়লা, আৰু যোগীঘোপাৰ পৰাই বহিৰাজ্যত বিতৰণ হয়। আৰু এই প্ৰতিখন ট্ৰাকৰ বাবদ আচলতে ইয়াত অভিযোগ উঠাৰ মতে একাংশ RSS কৰ্মী, BPF আৰু বিজেপি স্থানীয় নেতাই আচলতে লাভ কৰে শকত ধনৰ মনা, আৰু তাৰ বিনিময়ত এনেদৰে চলিছে প্ৰতিটো সন্ধিয়াৰ পৰা গোটেই নিশালৈকে শাৰী শাৰী অভাৰলোডেড কয়লা ট্ৰাক। কিন্তু আচৰিত কথাটো হ'ল, শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰখনৰ কোনো ব্যৱস্থা নাই। পৰিবহন বিভাগৰ যি নীতি নিয়ম ভংগ কৰি ট্ৰাকসমূহ চলিছে, তাৰ কোনো ব্যৱস্থা নাই। সকলো আচলতে জিলা প্ৰশাসনৰ পৰা আৰম্ভ কৰি চৰকাৰৰ চকু মুদা তুলি ভাও ধৰিছে, আৰু তাৰ মাজত পণবন্দী হবলগীয়া হৈছে সাধাৰণ জনতাক পণবন্দী কৰি লাখ লাখ টকাৰে চলিছে কয়লাৰ ৰমৰমীয়া ব্যৱসায়। আৰু এয়া আচলতে এটা উদাহৰণহে, কাৰণ সন্ধিয়াৰ ভাগৰ পৰা গোটেই নিশালৈকে 17 নম্বৰ ঘাট ৰাষ্ট্ৰীয় পথ, এই ৰাষ্ট্ৰীয় পথেৰে চলে কয়লাৰ অবৈধ বেহা।